এইজন আমাৰ মেইন চৰ্দাৰ ভালছে নাই চোৱা পিপলি কৰ্মকাৰ পাপু কৰ্মকাৰ এতিয়া চাই দিবহি মই উঠাই ছিঙিছোঁ চাওক আমি কেনেকুৱা ছিঙিছোঁ এইটো পাত ছিঙিছোঁ কিমান ধুনীয়া জহা চাউলৰ লিখীয়া এনেকুৱা পাত কোনো ফেক্টৰীয়ে নুঘূৰাই তৈয়াৰী পাত তৈয়াৰীটো লৈ ল'ব লাগিব তৈয়াৰীটো থৈ দিলে কিন্তু কালিলৈ আকৌ ছিঙিব হ'ব সেইকাৰণে আমি 4 দিন 5 দিনৰ ৰাউণ্ড মাৰিম এইটো 4-5 দিনৰ ৰাউণ্ড আহিব পাত ছিঙা মানুহ বেছিকৈ ৰাখিব লাগিব তেতিয়া এইটো 4-5 দিনৰ ৰাউণ্ড ছিঙিব পাৰিব কিমান মজা পাত আহিছে ইয়াত কটাৰী কথাই নাহে কেইজনমান খেতিকে কৈছে যে কটাৰী নহ'লে পাত নিছিঙে ইয়াতো নিছিঙে আমাৰ ইয়াত এতিয়া হাতত ছিঙিব পৰা পাতটো কেলৈ কটাৰী লগাব বাৰু যদি আপুনি বুঢ়া পাত এসোপা কাটিবলৈ লগাই দিছে সিহঁতোতো মানুহে এই পাতটো বেছি দেৰি হাতত ৰাখিব নালাগে ই ক'লা হৈ যায় বা জোখমতে আপুনি পাত ছিঙিব নোৱাৰিব সেইকাৰণে লগালগ এনেকুৱা বাস্কেটত দি দিব আমি ছিঙি আছোঁ এতিয়ালৈ দেখুৱাই এইটো দুই এটা মহে ধৰিছে দেখিছে এইটো সেইকাৰণে হেল্ল' প্লেচৰ কাৰণে ধৰক মাৰিবই লাগিব আৰু মাৰি আছে তেওঁ বৰষুণ বেছি হৈছে কাৰণে এবাৰ এইটো আহি গৈছে এনেকৈ নিজে নিজে এবাৰ বাগানত সোমাব লাগে সোমালে আচল ঘটনাটো দেখিব আৰু এই লোপাৰ মহ এইকেইটা সদায় ৰাতিপুৱা সোনকালে বা আবেলি মাৰিব লাগে ইহঁত তলত সোমাই থাকে এইটো কোমল দীঘল হ'লেই গুচি যাব একদম কোমল পাত এইটো গুচি যাব আপোনালোককে দেখুৱালোঁ লগতে ইহঁতকো মই অকণমান গ'লোঁ ইহঁতে জানে মোৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনালোঁ আপোনাৰ দিনটো শুভ হওক